নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল টাইম 8ৰ ফালৰ পৰা প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ আপডেট লৈ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে 2 লাখ যুৱকে সংস্থাপন লাভ কৰিব। 6 ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা আৰম্ভ কৰিব অসম চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি। ইয়াৰ লগতে কোৱা হৈছে প্ৰতিগৰাকী বাছনিভুক্ত যুৱকক দিয়া হ'ব এই আঁচনিৰ ধন। 10 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ জীৱন জ্যোতি আঁচনি আৰম্ভ কৰিব চৰকাৰে। তাৰপিছত কোৱা হৈছে প্ৰথম মাহৰ প্ৰথম কিস্তি ধন মুকলি কৰি দিয়া হ'ব। জীৱন অনুপ্ৰেৰণা গৱেষণা কৰা শিক্ষাৰ্থীক এককালীন অনুদান প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে 11 ফেব্ৰুৱাৰীত দিয়া হ'ব এই আঁচনিখনৰ ধন। জীৱন অনুপ্ৰেৰণা আঁচনিৰ ধন 11 ফেব্ৰুৱাৰী তাৰিখে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে 2025 বৰ্ষৰ শেষৰ ফালে চৰকাৰী ঘৰলৈ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা যোৱা মাহত চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। ইয়াতে লিখা আছে সকলোৰে এটা পকী ঘৰৰ সপোন থাকে, এই সপোন পূৰণৰ লক্ষ্য লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ গাঁও অঞ্চলৰ 3,25,236টা দুখীয়া পৰিয়াললৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAYG অনুমোদন পত্ৰ বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা মাহতে যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল, যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে যোগ্য সেইসকল মানুহক প্ৰদান কৰিছে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ। যিসকল মানুহে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে সেইসকলে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ টকা লাভ কৰিব। 3 লাখতকৈ অধিক মানুহে 2026 চনতে চৰকাৰী ঘৰৰ টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।